তো লগাইছ মাবিংকো হাতত ডাঙৰ বাল্টিং এটা লৈ যায় এতিয়া গৈ আছো ঘৰচীয়া গোবৰ বিচাৰি যিহেতু মানুহবিলাকে ধান চান কাটিলে সেইবাবে গৰুবিলাক পথাৰতে দিয়ে সেইবাবে ইয়াৰ পৰা গোবৰবিলাক বুটলি আছো এনেকুৱা কৰি ভৰ্তি কৰি এক বাল্টিং লৈ ল'লো তাৰপিছত আকৌ আহিলো গোবৰ বিচাৰি এইবাৰ টোটেল 2 বাল্টিং লৈ ল'লো সেইদিনা সৰু সৰু জ্বলা পুলিবিলাক ৰুইছিলো ইয়াতেই দি দিলো গৰুৰ গোবৰটো বহুতখিনি সাৰ পায় যিমান সৰু সুৰা খেতি আছে সকলোখিনিতে অলপ চলপ দিবলৈ চেষ্টা কৰিলো এইফালে আছিল এটা কাজি ডাঙৰ পুলি আৰু ইয়াতো ধুনীয়াকে দি দিলো তাৰপিছত আছিল এই জ্বলা পুলিটো বাৰু এইখিনি ঠাইত ৰহুন ছটিয়াইছিলো আৰু ধুনীয়াকে ইয়াতো অলপ চলপ ছটিয়াই দিলো কাষৰে পথাৰ এখনৰ পৰা মাই সূত্ৰ শাক আনিছিল আৰু ইয়াতে বাচিব দিলো এই শাকটো ভাজি কৰি খাই বম লাগে ঘৰৰে গছ এডালৰ পৰা ছাগলীটোক কেইটামান পাত কাটি দিলো এইফালে লৈ আনিলো গাখীৰ গৰম গৰম গাখীৰ আছিল খাই কিন্তু টেষ্টি লাগিল বাৰু এতিয়া গৈ আছো জেৰেক্স কৰিবা মানে কিবা কিবি অলপমান জেৰেক্স কৰিব আছে গাঁৱৰে দাদা এজনে কৰে বাৰু জেৰেক্স কৰি আহি পালো ঘৰ চিৰা চাহ আহি গ'ল এনেকুৱা সোৱাদ লাগিল কথাৰে বুজাব নোৱাৰো কিবা এটা বস্তু নিবৰ কাৰণে আহিছিলো বজাৰত কিন্তু এনেকুৱা এটা এক্সিডেণ্ট দেখা পাম বুলি ভবাই নাছিলো বিশেষ বাৰু ইমান বেয়াকৈ এক্সিডেণ্ট হোৱা নাই এখন বেটাৰী গাড়ীৰ মেইন ৰাস্তাৰে গৈ আছিল তাৰে কাষতে এটা টাৰ্ণিং আছিল সেই টাৰ্ণিংটোৰে ছোৱালী এজনী আহি আছিল আৰু এইফালৰ পৰা বেটাৰী গাড়ীখন যাই খুন্দা মাৰি দিলে আজি মিনিট বাই জয় আহোম।